লাগি আছে ভাতো খোৱা নাই বহুত কষ্ট আজি নহয় তথাপিতো সালাকাটিত আহিছো যেতিয়া অলপতো কথা কবই লাগিব নে নালাগিব তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ জিলা সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া অৰূপ দে ডাঙৰীয়া হিতেশ বৰ্মন ডাঙৰীয়া শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া দুৰ্গা হাজদা ডাঙৰীয়া ফাইলাও বৰগিয়াৰী ডাঙৰীয়া কবিতা বসুমতাৰী ডাঙৰীয়ানী বিভূতি বৰগিয়াৰী ডাঙৰীয়া মৈনাৱতী বসুমতাৰী ডাঙৰীয়ানী লাচিম বড়ো ডাঙৰীয়া ধজেন ৱাৰী ডাঙৰীয়া অমৃত বেগ তিৰ্কি টুডু অশোক সিংঘি মনোৰঞ্জন ব্ৰহ্ম বিনতিবালা বসুমতাৰী সন্তোষ তৰফদাৰ ডাঙৰীয়া মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু আজিৰ সালাকাটিত উপস্থিত এই সুন্দৰ সভাত সমবেত আইমাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে সকলোৱে জানে যে অহা 2 এদিনতে আমাৰ বিটিচিৰ ইলেকশ্যন ঘোষণা হ'ব আৰু দুৰ্গা পূজাৰ আগতেই আমাৰ বিটিচিৰ ইলেকশ্যন সামৰণিত পৰিব এইবাৰ ইলেকশ্যনত আমি বিজেপি দলে আগতকৈ ভাল কৰি আৰু সুন্দৰ কৰি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছো আৰু সেই কাৰণে 1 আগষ্টৰ পৰা মই বিটিচিৰ গোটেই কেইটা সমষ্টিতে এবাৰ যাব চেষ্টা কৰিছিলো আজি মই সালাকাটিত আহিছো অলপ পিছত মই জমদুৱাৰত যাম অহাকালি মই পৰ্বতজৰাটো আহিবৰ বাবে চেষ্টা কৰিম তাৰ মানে এইবাৰ বিটিচিৰ 40টা সিটৰ 40টাতে মই নিজে গৈছো ওদালগুৰি বাক্সা তামুলপুৰ চিৰাং কোকৰাঝাৰ আৰু ৰাইজক সুধিছো যে বিজেপি দলে ইলেকশ্যন খেলিব লাগে না নালাগে সকলো স্থানতে ৰাইজে কৈছে যে এইবাৰ বিজেপিয়ে ইলেকশ্যন খেলিব লাগে আৰু বিজেপিয়ে চৰকাৰ বনাব লাগে মই সালাকাটিৰ ৰাইজকো সুধিম সালাকাটিত বিজেপিয়ে ইলেকশ্যন খেলিব লাগিব নে নালাগে আপোনালোকে ভোট দিবনে নিদিয়ে অলপ লাহেকৈ কলে নহব ডাঙৰকৈ ক'ব লাগিব মোৰ কাণত মই শুনাই নাপাওঁ ভোট দিবনে নিদিয়ে আমি জিকিম না নিজিকিম একদম পাক্কা জিকিম ঠিক আছে আমাক কোনে কোনে ভোট দিব হাত দাঙকচোন বাপৰে সবে ভোট দিব আৰু সালাকাটিৰ ৰাইজে এবাৰ যদি ভোট দিম বুলি কৈছে ভোট দিবই হয় না নহয় এতিয়া ৰাইজ মই আপোনালোকক কেইটামান কথা ক'ব খোজো আমাৰ বিটিচি 2003 চনত গঠন হয় আৰু 2003 চনৰ পৰা আজি আমি 2025 চন পালো আমাৰ বিটিচি 23 বছৰ হৈ গল যিবিলাক বাচ্চা বিটিচি হোৱাৰ সময়ত
মাকৰ কোলাত আছিলে এতিয়া সেই বাচ্চাৰ বিয়া হোৱাৰ সময় হ'ল তাৰ মানে বিটিসি এবছৰ দুবছৰ 3 বছৰ নহয় বিটিসি 25 বছৰ হ'ল ইয়াৰে 17-18 বছৰ বিপিএফৰ চৰকাৰ হ'ল আৰু যোৱা 5 বছৰ ইউপিপিএলৰ চৰকাৰ হ'ল আমি কাকো সমালোচনা নকৰো কিন্তু এটা কথা আমি ক'ব লাগিব যে আমাৰ বিটিসিত ৰাইজৰ মনৰ পৰা যি দুখ আছিলে কষ্ট আছিলে আজিও এতিয়াও শেষ হোৱা নাই আমাৰ বিটিসিত বহুত মানুহে মাটিৰ অধিকাৰ পোৱা নাই বহুত মানুহে অৰুণোদয় পোৱা নাই বহুতো মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই বহুত হস্পিটালত ডক্টৰ নাই বহুত জাগাত ৰাস্তা নাই বহুত নদীৰ ওপৰত দলং নাই আজি ৰাইজে মই যেতিয়া বিটিসিলৈ আহো ৰাইজে মোক মেমোৰাণ্ডাম দিয়ে স্মাৰক পত্ৰ দিয়ে ৰাইজে আমাক কয় যে স্যাৰ মামা এই কামখিনি আমাক কৰি দিব লাগে কিন্তু এই বিটিসিত যেতিয়ালৈকে আমাৰ বিজেপিৰ চৰকাৰ নহব আমি আপোনালোকক সহায় কৰিব খুজিলেও আমি সহায় কৰিব নোৱাৰো প্ৰত্যেক বছৰে আমি বিটিসিক হাজাৰ হাজাৰ কোটি টকা দিওঁ কিন্তু এই টকা কেনেকে ব্যৱহাৰ কৰিব লাগিব তাক আমি নকওঁ কাৰণ বিটিসিত কেনেকে টকা ব্যৱহাৰ কৰিব লাগিব বা কেনেকে ব্যৱহাৰ কৰিব নালাগিব তাক আমি দিশপুৰৰ পৰা ক'ব নোৱাৰো কিন্তু প্ৰত্যেকবাৰেই মই যেতিয়া ৰাইজৰ মাজত আহো ৰাইজে মোক সমস্যাৰ এখন ডাঙৰ লিষ্ট দি দিয়ে তাৰ মানে বিটিসিত আজিও ৰাইজে বিচৰা মতে কাম হোৱা নাই যোৱাকালি মই মাৰ্ঘেৰিটাত গৈছিলো 20,000 মহিলা সকলো মোৰ মিটিঙত আহিছিলে 10,000 টকাৰ চেক লবৰ কাৰণে তাৰ আগদিনাখন মই জাগিৰোডত আহিছিলো 40,000 মহিলা মোৰ পৰা চেক লবৰ কাৰণে 10,000 টকাৰ লাখপতি বাইদেউৰ চেক লবৰ কাৰণে তেওঁলোক আহিছিলে তাৰ আগদিনাখন মই নলবাৰীত আছিলো নলবাৰীতো 40,000 মহিলা তেওঁলোকে মোৰ মিটিঙত আহিছিলে আৰু আমি 10,000 টকাকৈ চেক বিতৰণ কৰিছিলো আমাৰ 17 ছেপ্টেম্বৰ তাৰিখে অসমৰ 40 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব আজি আমাৰ মহিলা উদ্যমিতা অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ এই আঁচনিবিলাক প্ৰত্যেক বছৰে আমি আগবঢ়াও কিন্তু বিটিসিত সকলোৱে এই আঁচনি নাপায় এতিয়া যদি মই ইয়াতে খুধো অৰুণোদয় কোনে কোনে পাইছে হাত ডাঙক কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক হাত ডাঙিলে কাটা নাযায় অৰুণোদয় হাত ডাঙক ভয় কৰিব নালাগে হাত ডাঙক কিমানে পাইছে ইয়াত থকা 30% পাইছে লাখপতি বাইদেউৰ লিষ্টত কাৰ কাৰ নাম আছে হাত ডাঙক 10,000 টকাত কাৰ কাৰ নাম আছে অকণমান মহিলাৰ নাম আছে কিন্তু বিটিসিৰ যদি মই বাহিৰত যাওঁ লাখপতি বাইদেউত কাৰ কাৰ নাম আছে সকলোৱে হাত উঠায় অৰুণোদয়ত কাৰ কাৰ নাম আছে সকলোৱে হাত উঠায় এতিয়া মই আকৌ খুদিছো প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পাইছে হাত উঠাওক
অকণমান মানুহে পাইছে, বহুত মানুহে পোৱা নাই। এতিয়া তাৰ মানে চৰকাৰে বিটিচিক নিদিয়ে নেকি? চৰকাৰে নলবাৰীত যিমান দিয়ে বিটিচিটো সিমান দিয়ে, জালুকবাৰীত যিমান দিয়ে চৰকাৰে বিটিচিকো সমান দিয়ে, চৰকাৰে ডিব্ৰুগড়ত যিমান দিয়ে চৰকাৰে বিটিচিকো সমান দিয়ে। কিন্তু বিটিচিৰ মানুহে এই আঁচনিবিলাক নাপায়। মোৰ মন বেয়া লাগে, কাৰণ বিটিচিতে আটাইতকৈ বেছি দুখীয়া মহিলা আছে, দুখীয়া লোক আছে, যুৱক যুৱতী আছে। কিয় নাপায়? লাহে লাহে মই বুজিলো যে বিটিচিত কিবা যদি আঁচনি পাব লাগে প্ৰথমতে ভিচিডিচিৰ মূৰত তেল মাৰিব লাগে। হয়নে নহয়? হয়নে নহয়? তাৰ মানে বিটিচিত প্ৰধানমন্ত্ৰীৰো অধিকাৰ নাই, মুখ্যমন্ত্ৰীৰো নাই, বিটিচিৰ চিফো নাই। ইয়াতে আঁচনি পাবৰ কাৰণে ভিচিডিচিৰ মূৰত তেল ঢালিব লাগে। এতিয়া কোনো পাৰ্টিয়ে ভিচিডিচিৰ কথা ক'ব নোৱাৰে, কাৰণ তেওঁলোকে ভিচিডিচিক ভয় কৰে। কিন্তু বিজেপিয়ে ভিচিডিচিক ভয় নকৰে, আৰু সেইকাৰণে আমি এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে অৰুণোদয় লাখপতি বাইদেউ চৰকাৰী চাকৰি বিটিচিৰ ৰাইজে ডাইৰেক্টলি পাব পাৰে, ভিচিডিচিৰ মূৰত তেল ঢালিব নালাগে। ঠিক কৈছো নে নাই? মই আজি অৰুণোদয় পাবৰ কাৰণে ভিচিডিচিক ফৰ্মখনৰ কাৰণে 200-300 টকা দিব লাগে। ঘৰ বনাবৰ কাৰণে, প্ৰধানমন্ত্ৰীৰ ঘৰ বনাবৰ বাবে ভিচিডিচিক টকা দিব লাগে, নহলে ঘৰ নাপায়। আৰু আমাৰ দুখীয়া মানুহ সদায় দুখীয়া হৈ থাকে। সেইকাৰণে এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে, এই ভিচিডিচিৰ দালালি সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব। সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব, কাৰণ ভিচিডিচি আমাৰ মালিক নহয়। আজি প্ৰধানমন্ত্ৰীয়ে টকা দিছে, ঘৰ বনাব, গৰীব মানুহে পাব লাগিব। আজি অৰুণোদয় টকা মই দিছো, গৰীব মানুহে পাব লাগিব। ইয়াত ভিচিডিচিৰ দালালি নচলিব। শ্ৰদ্ধা ৰাইজ, আজি বিটিচিৰ দুখীয়া মানুহখিনি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আজি আমাৰ বিটিচিৰ সকলো স্তৰৰ মানুহে অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। কোনোবাৰ বোলে মাটি নাই, কাৰোবাৰ বোলে অৰুণোদয় নাই, কাৰোবাৰ বোলে ঘৰ নাই। মই এটাই ক'ব পাৰো, এবাৰ মাত্ৰ বিটিচিত বিজেপিৰ চৰকাৰ আনি দিয়ক, ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। সকলো আই মাতৃয়ে অৰুণোদয় পাব, সকলো আই মাতৃয়ে লাখপতি বাইদেউৰ টকা পাব, আৰু আমাৰ 26টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পাব। আমাৰ বিটিচিত বড়ো, ৰাভা, শৰণীয়া কছাৰী, ঠেঙাল কছাৰী, বৰ্মন কছাৰী, আমাৰ কোচ ৰাজবংশী, আমাৰ নাথ যোগী, বঙালী ভাষী, আদিবাসী, আমাৰ ইয়াতে গোৰ্খা, হিন্দী ভাষী সকলো লোক বাস কৰে। আৰু এবাৰ যদি বিজেপিৰ চৰকাৰ আহে, সকলোৱে
সমান অধিকাৰ লাভ কৰিব, সকলোৱে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই এনেই কোৱা নাই, মই যি কওঁ তাক মই সদায় কৰিবৰ বাবে চেষ্টা কৰোঁ। 2020 চনত আমি BTADৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ। মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তুমি অসমৰ মুখ্যমন্ত্ৰী হবা, BTCলৈ শান্তি আনিব লাগিব। 4,000 লোক BTCৰ আন্দোলনৰ সময়ত মৃত্যু হৈছিলে আৰু গুলীকাণ্ড, বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ আমাৰ BTCৰ ৰাইজে দিনে নিশাই কষ্টত নিজৰ জীৱন অতিবাহিত কৰিছিলে। কোনো ৰাইজে শান্তিত শুব পৰা নাছিলে। বজাৰলৈ গলে কেতিয়া ঘূৰি আহিম মনত ভয় লগা পৰিৱেশ আছিলে। আজি আপোনালোকে চাওক, মই যিদিনাখনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো, BTCত এটাও গুলীকাণ্ড হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এজনো লোকৰ মৃত্যু হোৱা নাই। কি BTC আছিলে, কি পৰিৱেশ আছিলে, তাক আপোনালোকে সকলোৱে জানিছিলে। ল'ৰা ছোৱালী কলেজত যোৱাৰ পৰিৱেশ নাছিলে, সদায় হুলস্থুলীয়া পৰিৱেশ আছিলে, আন্দোলন আছিলে, বন্ধ পিকেটিং। কিন্তু যোৱা 5 বছৰত আপোনালোকে এটাও গুলীকাণ্ড দেখা নাই, এটাও বোমা বিস্ফোৰণ দেখা নাই। লাহে লাহে সেই দিনবিলাক আমি পাহৰি গলো। কেনেকে সম্ভৱ হ'ল অসমত বিজেপিৰ চৰকাৰ? আজি আমি দিনে নিশাই কষ্ট কৰিলো। যিবিলাকৰ হাতত বন্দুক আছিলে তেওঁলোকৰ পৰা আমি বন্দুকবোৰ ঘূৰাই ললো। যদি কিবা বন্দুক গাঁতৰ তলতো আছিলে তাকো আমি বিচাৰি ললো। আজি BTCত বন্দুকো নাই, AK-47ও নাই। বন্দুক চলোৱা লৰাই আজি BTCত খেতি কৰিছে। বন্দুক চলোৱা লৰাই আজি ৰাজনীতি কৰিছে। বন্দুক চলোৱা লৰাই আজি ব্যৱসায় কৰিছে। মানুহ আজি শান্তিত আছে। কিহৰ কাৰণে? অসমত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে আমি BTCত শান্তি আনিম। যদি যোৱা 5 বছৰত আমি BTCলৈ শান্তি আনিলো, এই 5 বছৰত আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক। আপোনালোকক অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈকে তাৰ অধিকাৰ দিয়াৰ দায়িত্ব মোৰ। মই সেই কাম পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, VCDC মানে কি? বৰালি মাছে সৰু মাছ খায় নে নাখায়? নদীত খায় নে নাখায়? তেনেকে VCDC বিলাকে গৰীব দুখীয়া মানুহৰ তেজ খাই বহি আছে, হয় নে নহয়? VCDC যাব লাগে নে নালাগে? যাব লাগে নে নালাগে? যদি যাব লাগে, বিজেপিক আপোনালোকে ভোট দিব লাগিব। বিজেপিক ইলেকশ্যনত জিকাব লাগিব। এই VCDCয়ে কাকো শান্তিত থাকিব নিদিয়ে। সকলো নাগৰিকৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰে। আজি BTCত সৰু চৰকাৰী আঁচনি এটা পাবৰ কাৰণেও টকা পইচাৰ ঘোষ দিব লাগে।
চাকৰি কথাটো মই নকওঁ গুৱাহাটীত দিছপুৰত যি চাকৰি ওলাই তাত কোনেও 1 টকাও ঘোষ দিব নালাগে কিন্তু অকল দিছপুৰত ঘোষ নিদিয়াকৈ চাকৰি পালে নহব কোকৰাঝাৰতো ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব লাগিব আৰু সেই ব্যৱস্থা কোনে কৰিব পাৰিব সেই ব্যৱস্থা অকল মাত্ৰ বিজেপিয়ে কৰিব পাৰিব আন কোনেও কৰিব নোৱাৰে আজি আমাৰ সভাত বহুতো বয়োজ্যেষ্ঠ ব্যক্তি আহিছে মই দেখিছো সকলোকে মোৰ নমস্কাৰ আপোনালোকে এটা কথা মনত পেলাওক বিজেপি চৰকাৰ অহাৰ আগতে বিটিচিত ইলেকশন কেনেকে হৈছিল বন্দুকৰ লগত লৈ মটৰচাইকেলত লৰা আহিব এই অমুকত ভোট দিবি দেই উপায় নাই ভোট নিদিলে গুলি মাৰিব ভোট দিবই লাগিব আমাৰ নিজৰ ভোট নাছিলে ভোটৰ চেণ্টাৰত গৈ পোৱাৰ আগতে ভোট খতম কোনে কাৰ ভোট মাৰিলে কোনো হিসাব নাই কিন্তু আজি বিজেপিৰ চৰকাৰ বিটিচিত কোনেও আজি মানুহক নমস্কাৰ কৰি ভোট খোজে মানুহক নমস্কাৰ কৰি ভোট খোজে যে ৰাইজ আমাক ভোট দিয়ক ৰাইজক আমি গণতান্ত্ৰিক অধিকাৰ উভতাই দিলো আজি বিপিএফে হওক ইউপিপিএলে হওক বিজেপিয়ে হওক সকলোৱে ইয়াতে নমস্কাৰ কৰি ৰাইজক ভোট খোজে কিন্তু আজিৰ পৰা কেইবছৰমান আগলৈকে ইয়াত বন্দুকত ভোট খুজিছিল কোনে এই পৰিৱেশৰ পৰিৱৰ্তন কৰিলে এই পৰিৱেশৰ পৰিৱৰ্তন বিজেপি চৰকাৰে কৰিলে আৰু তাৰ কাৰণে আজি বিটিচিৰ ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে শ্ৰদ্ধাৰ ৰাইজ শান্তি আহিলে গণতান্ত্ৰিক অধিকাৰ ঘূৰি আহিলে আৰু এতিয়া সময় যে অসমৰ আন জাগাত যেনেকৈ ডেভেলপমেন্ট হৈছে আন জাগাত মানুহে যেনেকৈ সুবিধা পাইছে আমাৰ বিটিচিটো সকলোৱে সমান অধিকাৰ পাব লাগিব ভিচিডিচিৰ দালালি ইয়াত নচলিব ঠিক কথা কৈছো না নাই ভিচিডিচি বিলাকে টকা খায় না নাখায় কিমান খায় এটা ঘৰ দিলে কিমান লয় কিমান লাগে 10,000 পাঁচ নে 10 এটা অৰুণোদয় 200 নে 500 নে 1000 বাপৰে ইমান লৈ লয় সঁচাই লয় নে এনে কৈ আছে এনে কৈছে নেকি এইফালে কওক লয় নে নলয় এই পিছৰ পৰা কওক লয় নে নলয় লয় এইফালে কওক লয় নে নলয় এইফালে কওক লয় নে নলয় এইবিলাক বন্ধ হ'ব লাগে নে নালাগে বন্ধ হ'ব লাগে নে নালাগে লাগে কোনে বন্ধ কৰিব পাৰিব মামাই বন্ধ কৰিব পাৰিব নে নোৱাৰে মামাই বন্ধ কৰিব পাৰিব নে নোৱাৰে মামাৰ ওপৰত বিশ্বাস আছে নে নাই আছে তেতিয়াহলে একবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক একবাৰ আজি অসমত অৰুণোদয় পাইছে অহা জানুৱাৰী মাহৰ পৰা জুনে অৰুণোদয় পাব তেওঁলোকে গেছৰ সিলিন্ডাৰৰ কাৰণেও আৰু 250 টকা পাব তাৰ মানে 1250 আছিল এতিয়া 1500 হ'ব কিন্তু
বেলেগে পালেতো লাভ নাই, চালা কাটি ৰাইজে পালেহে লাভ আছে, হয়নে নহয়? যদি চবতে পায় চালা কাটিয়ে নাপায় মনটো ভাল লাগিব নেকি? লাগিব নেকি? এতিয়া গোটেই অসমতে জিঅ' টেগিং হৈ আছে। যোনে যোনে ঘৰ নাপালে এইবাৰ সকলোৱে ঘৰ পাব, কিন্তু বেলেগে ঘৰ পালে লাভ হ'ব জানো যদি চালা কাটি মানুহে নাপায়? চালা কাটিয়ে পাব লাগিব নে নালাগে? লাগিব। ৰেচন কাৰ্ডত ইমান দিনে আমি অকল চাউল দিছিলো, 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে কম দামত ৰাইজে চেনিও পাব, দালিও পাব, নিমখো পাব। কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। বঢ়িয়া। চাউলৰ লগত দালি, নিমখ আৰু চেনি পালে ভাল লাগিব নে নালাগিব? লাগিব নে নালাগিব? কোনে দিব পাৰিব? কোনে দিব পাৰিব? বেলেগ পাৰ্টিয়ে দিব পাৰিব নেকি? বেলেগ পাৰ্টিয়ে অৰুণোদয় দিব পাৰিব? বেলেগ পাৰ্টিয়ে লাখপতি বাইদেউ দিব পাৰিব? সঁচাই কৈছে নে এনে কৈছে? সঁচাই কৈছে? বেলেগ পাৰ্টিয়ে ভিচিডিচি ভাঙিব পাৰিব? কোনে পাৰিব? ভোট কাক দিব লাগিব? মামাক ভোট দিব লাগিব নে নালাগিব? লাগিব। সঁচাই কৈছেতো? আমি এটাই কথা কৈছো, বিপিএফও আমাৰ শত্ৰু নহয়, ইউপিপিএলও আমাৰ শত্ৰু নহয়, কিন্তু ভোট আমি পদুম ফুলত দিম। হ'বনে নাই? এটা ডাঙৰ হাত চাপৰিব যাওক, পদুম ফুলত ভোট দিম। বঢ়িয়া। কাগজ চালাকাটিত মই বহুদিনৰ মূৰত আহিছো, লোকসভা ইলেকশ্যনৰ সময়ত আহিছিলো, আৰু চালাকাটি ৰাইজে এইবাৰ মোক কেইটামান দাবী দিছে। এটা ৰাইজে কৈছে যে NTPC চালাকাটিত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি লোকেল লৰাই পাব লাগে। ঠিক কৈছে নে নাই? 3rd গ্ৰেডটো মই নাজানো, কিন্তু 4th গ্ৰেডটো কৰি দিম। হ'ব? হ'ব? কাৰণ মই মিছা কথা ক'ব বেয়া পাওঁ। 3rd গ্ৰেডটো মই নোৱাৰো, কিন্তু 4th গ্ৰেডটো হৈ যাব। হ'ব? ৰাইজে কৈছে যে চামাৰপাৰা পল্টন বজাৰৰ পৰা নাচুনকুটি হৰি মন্দিৰ থলমাৰা ভিচিডিচিৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে। লাগে নে নালাগে? কাক কাক লাগে হাত দাঙকচোন। বঢ়িয়া। ৰাইজে কৈছে চম্পা নদীৰ ওপৰত কালি পুখুৰীৰ পৰা বাসু গাঁৱলৈকে দলং এখন বনাই দিব লাগে। কাক কাক লাগে? কাক কাক লাগে? সবকে লাগে। ৰাইজে কৈছে যে আমাৰ চালাকাটিত এখন ডিগ্ৰী কলেজ বনাই দিব লাগে। লাগে নে নালাগে? তাৰপিছত ৰাইজে কৈছে বিষ্ণু মন্দিৰ, হৰিহৰ আশ্ৰম, কালীপুখুৰী বিষ্ণু মন্দিৰ, বান্দাৰচাৰা হৰিহৰ আশ্ৰম ধুনীয়াকৈ বনাই দিব লাগে, আৰু চালাকাটিত ইণ্টাৰচিটিখন ৰখাই দিব লাগে। লাগে নে নালাগে? লাগে। চালাকাটিত ইণ্টাৰচিটি ৰখাব লাগে। ঠিক আছে। অৰুণোদয় কাক কাক লাগে? কাক কাক লাগে? হাত দাঙক। ঠিক আছে। লাখপতি বাইদেউৰ 10,000 টকা কাক কাক লাগে? লাগে। প্ৰধানমন্ত্ৰীৰ ঘৰ কাক কাক লাগে? বঢ়িয়া। আমাৰ ৰেচন কাৰ্ডত চাউলৰ লগতে কম দামত দালি, নিমখ, চেনি কাক কাক লাগে? গেছৰ চিলিণ্ডাৰত 250 টকা দাম কমাই দিব কাক কাক লাগে? সবকে লাগে। আৰু ভিচিডিচি বিলাক বন্ধ কৰি দিব লাগে। কাক কাক লাগে? কাক কাক লাগে?
সবকে লাগে বিজেপি কোনে কোনে ভোট দিব পাক্কা দিব পাক্কা দিব ইয়াতে ক্যান্ডিডেট দিম না নিদিম সালাকাটি বিজেপি ক্যান্ডিডেট লাগিব না নালাগে মই শুনাই নাই লাগিব না নালাগে লাগিব ক্যান্ডিডেট দিলে হাৰিব না জিকিব হাৰিব না জিকিব পাক্কা জিকিব ঠিক আছে তেতিয়া হলে আমি আপোনালোকৰ কথা মতে কাম কৰিম আজি বহুত গৰম ৰাইজেও বহুত গৰমত আছে সেইকাৰণে তাতে মাইকটো আছিলে মই বোলো ৰাইজেনো কিমান গৰম পাই আছে অলপ প্ৰেক্টিছ কৰি চাওঁ কাৰণে মই নিজে গৰমত কৈ আছো কিন্তু বহুত গৰম সেইকাৰণে ৰাইজে অলপ পানী টানি খাই থাকিব নহলে আমাৰ গৰমে একেটা দিন শৰীৰটো বেয়া কৰি দিব বিটিসিৰ ইলেকশন দুৰ্গা পূজাৰ আগতে হ'ব গতিকে গৰম পৰিয়ে থাকিব ৰাইজে খোৱা পানী খাব আৰু আমাৰ বিজেপিৰ হৈ আপোনালোকে প্ৰচাৰ চলাব দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰতো বিজেপি ঠিক কৈছো না নাই মইতো ইয়াত আহোঁতে মোৰ বিটিসিৰ সমষ্টিবিলাকৰ নামো মুখস্থ হৈ গল সবৰ লগতে চিনা জানাও হৈ গল অহা 5 বছৰত আমাৰ দিছপুৰত যেতিয়া বিজেপিৰ চৰকাৰ হ'ব কোকৰাঝাৰতো বিজেপিৰ শক্তিশালী ভূমিকা থাকিব এইবাৰ আমি যোৱা 5 বছৰ বিটিসিত আমি শান্তি আনিলো এইবাৰ দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমি কাম কৰিম বিটিসিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব আপোনালোকে আমাক আশীৰ্বাদ কৰিব বিজেপিক নিৰ্বাচনত ভোট দিব ইলেকশনৰ সময়ত আৰু এবাৰ আহিব লাগিব নে নালাগে সালাকাটি আৰু এবাৰ আহিম হেবাৰ আবেলি মিটিং পাতিম হ'ব দিনত বহুত গৰম হ'ব না তেতিয়া ৰাইজেও কষ্ট কম খাব এ মাহত নাছিলি নে নাই তহঁতি নাচা হৈ গল দে এবাৰ আমি বিহু গুৱাহাটীত লৈ গলো তাৰ পিছত জুমুৰক ললো এইবাৰ আমি বাগৰুম্বাক লৈ যাম আৰু তাৰ পিছত আমাৰ কোচ ৰাজবংশীৰ ডান্সটোকো লৈ যাম হ'ব হ'ব নে নহ'ব বঢ়িয়া সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কি भारत माता की बीजेपी बीजेपी नरेंद्र मोदी सालाकाटिर कार्यकर्ता सालाकाटिर राइज बहुत बहुत धन्यवाद आको लग पाम जय हिंद वंदे मातरम माननीय मुख्यमंत्री डांगरলৈ बहुत बहुत धन्यवाद জানাইছো আমাৰ মাজত আহি যি সময় দিয়াৰ কাৰণে পুনৰাই ধন্যবাদ জানাইছো আৰু এতিয়া মই আমাৰ কোকৰাঝাৰ জিলাৰ সমূহ বিষয়ববীয়া লগতে আমাৰ